ভিডিঅ'ত দেখি থকা মোবাইলটো হ'ল Redmi 12 5G। মোবাইলটো এজন উকিয়ামৰ কাষ্টমাৰে মোবাইলটো দুবাৰমান আফি লৈছিল। তাৰ ফলত মোবাইলটোৰ ফল্ডাৰটো টোটেলি ভাঙি গৈছে আৰু মোবাইলটো বেন হৈছে। দেখিছে মই চাৰ্জাৰ লগাইছোঁ, মোবাইলটো অনো হোৱা নাই, ডিছপ্লেত কোনো পোহৰো অহা নাই, গ্ৰাফিক্সো অহা নাই আৰু মোবাইলটো অনো হোৱা নাই। কিন্তু কাষ্টমাৰে কোৱা মতে মোবাইলটো অন আছিল, ডিছপ্লেত অলপ পোহৰো আহিছিল। যদি আঙুলি দি টুকিয়াই দিয়া হয় পোহৰ আহে। কাষ্টমাৰজনে ছয়গাঁৱৰ কোনোবা এখন দোকানত ফল্ডাৰটো বদলি কৰিবলৈ দিছিল, কিন্তু ছয়গাঁৱৰ সেই দোকানখনে যেতিয়া মোবাইলটো খোলাৰ পিছৰ পৰা মোবাইলটো অন হোৱা নাই। অন নোহোৱাৰ কাৰণ বহুত আছে। আফিলা মোবাইলবিলাক আফিলাৰ ফলত মাদাৰবোৰ্ডৰ ক'ৰবাত ভাঙা থাকে, লাইন ছিঙি থাকে, শ্বৰ্ট হয়, এনে বহুত কাৰণত খোলাৰ পাছত অন নোহোৱা হয়। কেতিয়াবা আমাৰ এইটো হয় এনেধৰণৰ আফিলা মোবাইলবিলাক। আৰু আফিলা মোবাইলবিলাক ভাল কৰাৰ পাছত কাৰোবাৰ নেটৱৰ্কৰ সমস্যা আহে, কাৰোবাৰ কেমেৰাৰ আহে, কাৰোবাৰ চাৰ্জিঙৰ, এনেধৰণৰ বহুত সমস্যা দেখা দিয়ে। গতিকে এই মোবাইলটোতো যে কিবা তেনেধৰণৰ সমস্যা নাহিব, কোনো কাৰণ নাথাকিব, আহিব। গতিকে কি আহে ভিডিঅ'ত চাই থাকক, দেখা পাব। এতিয়া মই মোবাইলটো খুলি চাই গম পালোঁ মোবাইলটোৰ পাৱাৰ এচিৰ ওচৰত এটা কেপাচিটৰ শ্বৰ্ট আছে। কেপাচিটৰটো শ্বৰ্ট আচলতে নহয়, শ্বৰ্টটো আছিল পাৱাৰ এচিতে। মই পাৱাৰ এচিটো উঠাই এবাৰ নতুনকৈ ৰিবুল কৰি লগাই চাইছিলোঁ, আকৌ শ্বৰ্ট হৈছে। গতিকে এতিয়া মই পাৱাৰ এচিটো চেঞ্জ কৰিম। তাৰ কাৰণে মোৰ এটা অৰিজিনেল মাদাৰবোৰ্ড আছে, তাৰ CPU-টো ডেমেজ আছে। গতিকে সেই মাদাৰবোৰ্ডৰ ফল্ডাৰটো অ'কে আছে, ফ্ৰেমে এটি ফিটিং অৰিজিনেল। গতিকে সেই বৰ্ডৰ পৰা এচিটো মই এই মাদাৰবোৰ্ডত লগোৱাম। তাৰ কাৰণে ভিডিঅ'ত দেখি আছে মাদাৰবোৰ্ডটোৰ চাফা কৰি আছোঁ, পাৱাৰ এচিৰ পেড। এতিয়া সেইখনৰ এচিটো খুলি নতুনকৈ ৰিবুল কৰি ইয়াত মই লগোৱাম। লগোৱাৰ পাছত কি প্ৰব্লেম আহে দেখা পাব। এয়া মই পুৰণি এচিটো খুলি ষ্টেনচিলত ৰিবুল কৰি আছোঁ, দেখি আছে। ষ্টেনচিলত ৰিবুল কৰাৰ পাছত মই আইচিটো যেতিয়া মাদাৰবোৰ্ডত লগোৱালোঁ, বৰ্ডখনৰ আৰু প্ৰব্লেম দেখা দিছে। প্ৰব্লেমটো হ'ল মোবাইলটো অন হৈছে, ভাইব্ৰেট হয়, কিন্তু মোবাইলটোৰ ন' গ্ৰাফিক্স, ন' লাইট, এই দুটা প্ৰব্লেমে দেখা দিছে। এতিয়া এই দুটা প্ৰব্লেম ভাল কৰাৰ পাছত কি হয় সেইটো মই একো ক'ম আপোনালোকক, কিন্তু ন' গ্ৰাফিক্স, ন' লাইট কি ধৰণে ভাল কৰিলোঁ সেইখিনি মই ভিডিঅ'ত নেদেখুৱালোঁ, ভিডিঅ'টো দীঘল হয় বাবে। কিন্তু কি ধৰণে ভাল কৰিলোঁ সেই কথাখিনি কৈ যাওঁ। ন' গ্ৰাফিক্স হৈছিল গ্ৰাফিক্স আইচিৰ যিটো নেকি এই CPU-ৰ পৰা এনেবল ছিগনেল আহে, সেই ছিগনেলটো অহা নাই। মানে সেই ছিগনেলটো মোবাইলটো আফিলাৰ পৰত ক'ৰবাত ছিঙি গৈছে। গতিকে মই মাদাৰবোৰ্ডৰ ওচৰৰ পৰাই এই এনেবল ছিগনেলৰ এটা পইণ্ট পাইছোঁ। তাৰ পৰা মই এটা জাম্পাৰ কৰি আইচিটোত লগাইছোঁ, গ্ৰাফিক্সটো আহিছে, কিন্তু লাইট অহা নাই। এতিয়া লাইট ছেকশ্যনত যেতিয়া গ'লোঁ, লাইট এচিটোৰ এটা কোণা এটা ভাঙি আছে। গতিকে মই পোনপ্ৰথমে লাইট এচিটো বদলি কৰিম। তাৰ আগতে আইচিটো খোলাৰ পাছত যিহেতু বৰ্ডটো আফিলা, গতিকে মই টেষ্ট কৰিব লাগিব পেডখন যেতিয়া মই টেষ্ট কৰিলোঁ, তাতো প্ৰব্লেম পালোঁ। CPU-ৰ পৰা দুটা লাইন আহে, ক্লক আৰু ডাটা লাইনটো মিচিং আছে। এতিয়া ডাটা লাইনটো CPU-ৰ ওচৰত এটা ৰেজিষ্টেঞ্চ আছিল ডাটা লাইনৰ, সেই ৰেজিষ্টেঞ্চটোত GR আছে। গতিকে তাৰ পৰা এটা মই জাম্পাৰ আইচিৰ তলত মাৰি দিছোঁ। এতিয়া ডাটা লাইনটো অ'কে হ'ল। তাৰপাছত মই নতুন নহয়, মোৰ পুৰণি বৰ্ড এটা যি আছে তাৰ পৰা আইচিটো খুলি লগাইছোঁ। লগাৰ পাছত ইয়াৰো লাইট ছেকশ্যন অ'কে হৈছে। আৰু এই কামখিনি যে কৰি আছোঁ, কাষ্টমাৰজন মোৰ ওচৰত বহি আছে। কাষ্টমাৰজন উকিয়ামৰ পৰা আহিছে, মই কৈছোঁৱে। গতিকে কাষ্টমাৰজনক বোলে মোবাইলটো আজিয়েই লাগিব, গতিকে দ্বিতীয় দিন অহাৰ সময় নাই। গতিকে ময়ো কাষ্টমাৰজনক আজিয়েই দিম। ময়ো ভাত পানী খাবলৈ যোৱাই নাই, কাষ্টমাৰজন 1টা বজাত আহিছে। মই আজি ভাত পানী নাখাকৈয়ে কাষ্টমাৰৰ মোবাইল ভাল কৰি দিম বুলি প্ৰতিজ্ঞাবদ্ধ। প্ৰায় 2 ঘণ্টা কাম কৰাৰ পাছত মোবাইলটো সম্পূৰ্ণৰূপে ছাকচেছ হৈছে। বাকী গ্ৰাফিক্স, লাইট সেইগিলি ভিডিঅ' মই নেদেখুৱালোঁ, কাষ্টমাৰৰ সময় নাই, ভিডিঅ' কৰিলে দেৰি হয় বুলি কয়।
গতিকে মই জাষ্ট পাৱাৰ আইচিৰে ভিডিঅ'টো কৰি দেখুৱালোঁ। দেখিছে পাৱাৰ আইচি লগোৱা হৈ গ'ল। এতিয়া মোবাইলটো মই অন কৰিম। এয়া মোবাইলটো মই অন কৰিবলৈ চাইছোঁ, কিন্তু মাদাৰবোৰ্ডখন ভালকৈ ফিটিং হোৱা নাই, বৰ্ডত চুইচৰ লগত লগা নাই। গতিকে মই চাৰ্জত দিম। চাই থাকক, চাৰ্জত দিম। চাৰ্জত দিছোঁ, আঙুলিৰে টুকিয়াই দিম মই। ভালকৈ ন'টিছ কৰিব, ডিছপ্লেত পোহৰ পাব, যিহেতু আগতেও এনেকৈয়ে পোহৰ আহিছিল। এতিয়া মই চাৰ্জত দিম। চাই থাকক। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, বেল আইকনটো বজাই দিব। এয়া মই দিছোঁ, এয়া পোহৰ আহিছে আৰু এয়া পোহৰ আহিছে, দেখিছে? ডিছপ্লেখন বেয়া, গতিকে মোৰ এটা অৰিজিনেল ফল্ডাৰ আছে, কাষ্টমাৰজনক সেই ফল্ডাৰটোৱে লাগিব। গতিকে মই সেই ফল্ডাৰটোতে ফিটিং কৰি অন কৰি চাৰ্জ কৰি দেখুৱাম। মোবাইলটো মই অলৰেডি অন কৰিছোঁ। এতিয়া মই চাৰ্জত দিম। চাই থাকক কি আহে। বাকী চব অ'কে হৈছে। কেমেৰা, লাইট, নেটৱৰ্ক অল অ'কে, অল চেক কৰা হৈছে। এতিয়া চাওক, আহি গৈছে মোবাইলটো। এয়া টাচৰ কাম কৰিছে, কোনো প্ৰব্লেম নাই, অল ছেকশ্যন অ'কে আছে। মই অলৰেডি গোটেই চেক কৰিছোঁ, কাষ্টমাৰো চেক কৰিছে, ফোন কৰিও চাইছে, চব অ'কে, অল আৰ অ'কে। এতিয়া ভিডিঅ'টো ইমান সময় চাই থকাৰ কাৰণে ধন্যবাদ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ।